Hello everyone and welcome back to Math Bolt Master. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি এটা কুইজ কৰিম। এটো হৈছে আমাৰ 4th নম্বৰ কুইজটো। ঠিক আছে। তো এটো টোটাল 5টা কোৱেশ্চনছ আছে। তো around 5 to 10 minutes লাগিব আমাক গোটেই কুইজটো কমপ্লিট কৰিবলৈ কাৰণে। তো তেনেহলে আমি আৰম্ভ কৰো। তো ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো সুধিছে is the following angle acute, right, obtuse or straight? এই এংগলটো যোনটো দিয়া আছে এটো কি হ'ব পাৰে? acute হ'ব পাৰে নে, right হ'ব পাৰে নে, obtuse হ'ব পাৰে নে, straight angle হ'ব পাৰে? ঠিক আছে। তো এই এংগলটো আমি প্ৰথমতে আমি ৰেফাৰেন্সৰ কাৰণে সদায় কি কৰো এটা 90 ডিগ্ৰী লৈ লম। তো এটো হৈ গল আমাৰ 90 ডিগ্ৰী। ঠিক আছে। দুটা ৰেৰ মাজৰ যোনটো এংগলটো 90 ডিগ্ৰী হৈ গল, যোনটোক আমি এটা স্কোৱাৰেৰে ডিনোট কৰো। তো এই এংগলটো যেহেতু 90 ডিগ্ৰীতকৈ সৰু হয়, তো আমি ডেফিনেশ্যনৰ মতে জানো এনেকা ধৰণৰ এংগল যোনটো 90 ডিগ্ৰীতকৈ সৰু হয়, তো হেতুক আমি কি বুলি কয় এটা একিউট এংগল বুলি কওঁ। তো তাৰ মানে আমাৰ অপচন এ টো কাৰেক্ট হ'ব ইয়াতে। ঠিক আছে। এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটো লৈ। এটা বুজিছো what type of angle is angle A? এই এংগল এ টো কি হ'ব পাৰে? অবটিউজ হ'ব না, একিউট হ'ব, ৰাইট এংগল হ'ব নে কি? তিনটা ভিতৰত কোনটো হ'ব? তো আমি জানো যে আমাৰ ৰেফাৰেন্সৰ কাৰণে যোনটো আমাৰ ৰাইট এংগল হৈছে এটো আমি স্কেচ কৰি লওঁ। তো এটো হৈছে আমাৰ 90 ডিগ্ৰী। ঠিক আছে। এটো হৈছে আমাৰ 90 ডিগ্ৰী যোনটো আমি এটা স্কোৱাৰেৰে ডিনোট কৰো। ৰাইট। ক্লিয়াৰলি এই এংগলটো যোনটো হৈছে 90 ডিগ্ৰীতকৈ সৰু হয়। 90 ডিগ্ৰীতকৈ সৰু মানে কি এটো একিউট এংগলে হ'ব লাগিব। ঠিক আছে। এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটো লৈ। Make a right angle by using the 3 black points as follows. তো আমাক তিনটা ব্ল্যাক পয়েন্টস দিছে। এই তিনটা ব্ল্যাক পয়েন্টস ইউজ কৰি পেলাই আমাক 90 ডিগ্ৰী বনাব লাগে। ঠিক আছে। সো drag the vertex of the angle to place the vertex at the correct black point. তো আমাৰ ইয়াতে যোনটো ভাৰ্টেক্সটো আছে, তো আমি আইদাৰ ইয়াতে প্লেস কৰিব পাৰিম, ইয়াতে পাৰিম বা ইয়াতে পাৰিম। ইয়াতে একচুয়ালি নোৱাৰিব। তো আইদাৰ এটোত পাৰিম বা নহলে এটোত পাৰিম। ঠিক আছে। দুইটাৰ ভিতৰত কোনবা এটা পাৰে। তো আমি এটোৰ পৰা আৰম্ভ কৰো আৰু নেক্সট পাৰ্টত কৈছে যে এই ৰে দুটাক বাকি দুটা পইণ্টেৰে পাস কৰাব লাগে such that আমি 90 ডিগ্ৰী পাই যাওঁ। ঠিক আছে। এতিয়া এটা ৰেৰে যদি পাস কৰো আমি ইয়াতে 90 ডিগ্ৰীটো পাই আছো, বাট প্ৰবলেমটো কি হৈছে এই যোনটো ৰেটো হৈছে হেতু এই 3 নম্বৰ পইণ্টেৰে পাস হোৱা নাই। এটো কিবা বেলেগ এটো পইণ্টেৰে পাস হোৱা নাই। তো অবিয়াসলি এটো আমি 90 ডিগ্ৰী বুলি ক'ব নোৱাৰো। আমি কি কৰিব লাগিব এটো পইণ্টেৰে পাস কৰাব লাগিব আৰু আমি ইয়াতে 90 ডিগ্ৰী পাব লাগিব। বাট যেহেতু আমি 90 ডিগ্ৰী পোৱা নাই, তাৰ মানে আমাৰ এই ভাৰ্টেক্সটো ভুল হৈছে। তো আমি এতিয়া কি কৰিম এই ভাৰ্টেক্সটো চেঞ্জ কৰি পেলাই এটো পইণ্টলৈ লৈ আহিম। ঠিক আছে। আমি অলপ ৰেখিনি ডিফাইন কৰি দিওঁ। তো আমি ইয়াতে লৈ আহিলো। ঠিক আছে। তো এটোক আমি এই ৰেটোক পাস কৰিটো এই ব্ল্যাক পইণ্টেৰে, তাৰপিছত এই ৰেটোক পাস কৰিটো এই ব্ল্যাক পইণ্টেৰে। কি দেখা পাইছে ইয়াতে এটা স্কোয়াৰ আহি গৈছে, তাৰ মানে এটো এটা 90 ডিগ্ৰী হৈ গল। তো ইয়াতে কৈছে যে this is a right angle because its measure is কি হ'ব equal to, greater than or less than. আমি জানো 90 ডিগ্ৰী হলে কি হ'ব equals to 90 ডিগ্ৰী হৈ যাব। তো চেক কৰি চাওঁ। ঠিক আছে। এটো কাৰেক্ট হৈ গল। এতিয়া আমি যাওঁ 4th নম্বৰ প্ৰবলেমটো লৈ। তো ইয়াতে এটা ফিগাৰ দিয়া আছে। ইয়াতে হৈছে is the following angle acute, right, obtuse or straight? ঠিক আছে। তো আমি জানো তো আমাৰ এংগল হৈ গল আমাৰ ৰেফাৰেন্সৰ কাৰণে আমি লম এটা ৰাইট এংগল। তো এই দুটা ৰেৰ মাজৰ যোনটো এংগল হৈছে হেতু হৈছে আমাৰ 90 ডিগ্ৰী। তো ইয়াৰ লগত যদি কম্পেয়াৰ কৰো ক্লিয়াৰলি এই এংগলটো কি হৈছে 90 ডিগ্ৰী হ'ব লাগিছিল। একচুয়ালি এই ৰে এটা যদি এনেকা থাকিলে তেতিয়াহে এটো আমি 90 ডিগ্ৰী বুলি কলোহেঁতেন। যেহেতু এটো 90 তকো আগবাঢ়ি গল, বেছি হৈ গল, তো আমি জানো এনি এংগল হুইচ ইজ গ্ৰেটাৰ দেন 90 ডিগ্ৰী 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় এংগলটোক আমি কি কওঁ অবটিউজ কওঁ। বাট ইয়াতে ষ্ট্ৰেইট এংগল নহয়, বিকজ এই লাইনৰ লগত ষ্ট্ৰেইট হ'ব লাগিছিলে। ঠিক আছে। তেতিয়া এই এংগলটো হৈ যায় আমাৰ ষ্ট্ৰেইট এংগল। তো 180 তকৈ সৰু আৰু 90 তকৈ ডাঙৰ হেতুক আমি কি বুলি কওঁ এটা অবটিউজ এংগল বুলি কওঁ। তো তাৰ মানে অপচন সি টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। ঠিক আছে। এতিয়া আমি যাওঁ ফাইনেল প্ৰবলেমটো লৈ। তো ইয়াতে হৈছে what type of angle is the highlighted angle below? ইয়াতে হাইলাইট কৰিছে গ্ৰীণ কালাৰ দি। এই এংগলটো কি হ'ব? তো ইয়াতে আমিতো এটো ইমিডিয়েটলি কৈ দিব পাৰিম। তো প্ৰথমতে সবতকৈ বেষ্ট আমি কি কৰিম এটা 90 ডিগ্ৰী ৰেফাৰেন্সটো ড্ৰ কৰি ল'ম। তো এই দুটা ৰে 90 ডিগ্ৰী বনাই আছে। তো আমি দেখাই পাইছো এই এংগলটো যোনটো হয় 90 ডিগ্ৰীতকৈ কি হয় কম হৈ আছে। তো কম হৈ থকা মানে কি এটো হ'ব এটা একিউট এংগল। ঠিক আছে। তো আমাৰ কুইজ নম্বৰ 4 সাকসেসফুলি আমি কমপ্লিট কৰিলো। তো আজিৰ সেশনটো আমি এখিনিতে সমাপ্ত কৰিলো। সো সি ইউ ইন দ্য নেক্সট সেশন। থ্যাংক ইউ।